নৱম শ্ৰেণীৰ ফাইনেল এক্সাম মাৰ্চ মাহৰ পৰা ষ্টাৰ্ট হ'বহি। যিহেতু এইটো এটা বৰ্ড এক্সাম, আপোনালোকক প্ৰিপাৰেশ্যনটো ডবল কৰিব লাগিব। তাৰ কাৰণে এইটো চেনেলত আমি সকলো ছাবজেক্টছৰ এক্সপ্লেনেশ্যন ভিডিঅ'টো আনিম। নমস্কাৰ, আছাম এডুকেশ্যন যুক্তিলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা চ' ডেট মই তোমালোকক এই বৰ্ড এক্সামটো ভাল নম্বৰেৰে পাছ কৰিবলৈ কাৰণে হেল্প কৰিব পাৰোঁ। ক্লাছ 9ৰ ইংলিছ ছাবজেক্টত দুটাকৈ কিতাপ আছে, বি হাইভ এণ্ড মোমেণ্টছ। সেই দুটা কিতাপৰ পৰা কিছুমান খণ্ডহে ক্লাছ 9ৰ ফাইনেল এক্সামৰ পাৰ্টছ থাকিব। ক্লাছ 9ৰ ইংলিছ ছাবজেক্টৰ চিলেবাছটো আমি চাই লওঁ। তোমালোকে যি এক্সামটো লিখিবা সেইটো টোটেল 90 মাৰ্কছৰ থাকিব, কাৰণ 10 মাৰ্কছটো তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টত গুচি গ'ল, আৰু তোমালোকৰ যি 5 মাৰ্কটো থাকিব সেইটো 27 থাকিব। লিখিত যি পৰীক্ষা থাকিব তাত টোটেল 5 মাৰ্কটো 30 আছে, লিখিত পৰীক্ষাৰ পৰা 27 তোমালোকক পাব লাগিব, আৰু ইণ্টাৰনেল এছেছমেণ্টৰ পৰা 3 মাৰ্কছ এটা পাব লাগিব। টোটেল টাইম তোমালোকে এক্সাম লিখিবলৈ কাৰণে 3 ঘণ্টা পাবা। এতিয়া আমি ছেকশ্যনটো চাই লওঁ। ছেকশ্যন 8 লিখা আছে ৰিডিং কম্প্ৰিহেনশ্যন, 2 প্ৰ'জ পেছেজেছ, 1 চিন আনাদাৰ আনচিন। তোমালোকে যেনে ইউনিট টেষ্টত বা হাফ ইয়াৰলি এক্সামত দেখিছা, পেৰাগ্ৰাফ থাকে আৰু পেৰাগ্ৰাফৰ তলত কিছুমান প্ৰশ্ন থাকে। এই পেৰাগ্ৰাফটো পঢ়ি কিনে এই প্ৰশ্নৰ উত্তৰটো দিব লাগিব আমাক। ইয়াত কি হ'ব, এটা চিন পেছেজ, চিন মানে তোমালোকৰ কিতাপৰ ভিতৰৰ পৰা যিকোনো চেপ্টাৰ আছে বা পয়েম আছে, তাৰ ভিতৰৰ পৰা এটা বা দুটা লাইন শাৰী এটা উঠাই কিনে দিব, নহ'লে এটা পেৰাগ্ৰাফটো উঠাই দিব, আৰু তাৰ তলতে প্ৰশ্ন সোধা হ'ব। ঠিক আছে, সেইটো হ'ল চিন পেছেজ, মানে আগতীয়াকৈ আমি দেখি থোৱা পেছেজটো দিয়া হ'ব। আৰু বেলেগ এটা হ'ব আনচিন পেছেজ, যি কিতাপৰ ভিতৰৰ পৰা নহয়, বাহিৰৰ ক'বাৰ পৰা এটা পেৰাগ্ৰাফ দিয়া যাব। সেই পেৰাগ্ৰাফটো পঢ়ি কিনে তাৰ তলত যি প্ৰশ্ন আছে তাৰ উত্তৰ শুদ্ধকৈ দিব লাগিব। ছেকশ্যন বিত আছে ৰাইটিং। ৰাইটিঙত আছে ট্ৰান্সলেশ্যন, যি অসমীয়াত দিয়া আছে সেইটোক ইংৰাজীত লিখিব লাগিব, বা ইংৰাজীত দিয়া আছে অসমীয়াত লিখিব লাগিব, বা নিজৰ মাতৃভাষাত লিখিব লাগিব। সেই চব দিয়া থাকিব ট্ৰান্সলেশ্যনত। এপ্লিকেশ্যন বহলাই লিখা, যিকোনো এটা বস্তু আছে, যিকোনো এটা চেণ্টেঞ্চ দিয়া আছে, তাক বহলাই লিখিবলৈ এপ্লিকেশ্যন বুলি কোৱা হয়। আৰ্টিকল যেনেকৈ এ, এন, দা এসব ব্যৱহাৰ কৰা হয়, সেই চব আৰ্টিকল হয়। ষ্টৰি ৰাইটিং, কাহানী লিখা। ন'টিচ ৰাইটিং, যি বৰ্ডত ন'টিচ লিখা যায় সেইটো ন'টিচ ৰাইটিং। আৰু ৰিপৰ্ট ৰাইটিং, সেইটো হৈছে ৰাইটিং ছেকশ্যনৰ আণ্ডাৰত। ছেকশ্যন চিত আছে গ্ৰামাৰ। গ্ৰামাৰত টেন্সেছ, পাষ্ট, প্ৰেজেণ্ট, ফিউচাৰ, এসব টেন্সেছ থাকিব। ইউজেছ অফ পেছিভ ভইচ, এক্টিভ ভইচ, পেছিভ ভইচ, ৱৰ্ড অৰ্ডাৰ, যি চেণ্টেন্সটো দিয়া থাকিব তাত ৱৰ্ডছখিনি জাম্বলকৈ দিয়া থাকিব, মানে শুদ্ধকৈ দিয়া নাই, তাক আমি শুধৰাই কিনে লিখিব লাগিব। ৱৰ্ড অৰ্ডাৰ। নাৰেশ্যন, ডাইৰেক্ট স্পীচ, ইনডাইৰেক্ট স্পীচ, প্ৰিপজিশ্যন, অন, দা, অভাৰ, এবভ, এসব। ডিগ্ৰী অফ কম্পেৰিজন, যেনে মোৰ বিউটিফুল, মষ্ট বিউটিফুল, টল, টলাৰ, টলেষ্ট, তেনেকুৱা থাকে, সেইটো হ'ল ডিগ্ৰী অফ কম্পেৰিজন। কুৱেশ্যন পেটাৰ্ণ, যি কুৱেশ্যন টাইপ থাকে সেইটো। ছেকশ্যন ডিত আছে লিটাৰেচাৰ। লিটাৰেচাৰ যি টেক্সট বুক, বি হাইভৰ পৰা যি চেপ্টাৰ আছে, চেপ্টাৰ টোটেল তোমালোকৰ 5টা চেপ্টাৰ আহিব। প্ৰথমটো দ্য ফান দে হেড, ছেকেণ্ড দ্য চাউণ্ড অফ মিউজিক, 3 নম্বৰ মাই চাইল্ডহুড, 4 নম্বৰ দ্য বণ্ড অফ লাভ, 5 নম্বৰ এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। এইটো টোটেল 5টা চেপ্টাৰ আহিব তোমালোকৰ বি হাইভ কিতাপৰ পৰা। আৰু তাৰপিছত পইট্ৰি যি আহিব, পইট্ৰি আহিব দ্য ৰোড নট টেকেন, দ্য লেক আইল অফ ইনছফ্ৰি, আ লেজেণ্ড অফ দি নৰ্থলেণ্ড, নো মেন আৰ ফৰেন, আ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। এইটো টোটেল 5টা পয়েম আহিব তোমালোকৰ বি হাইভ কিতাপৰ পৰা। ছেকশ্যন ই ফাইনেলি ছাপ্লিমেণ্টাৰী ৰিডাৰ, মোমেণ্টছ কিতাপৰ পৰা তোমালোকৰ টোটেল 4টা চেপ্টাৰ আহিব। দ্য এডভেঞ্চাৰ অফ ট'টো, দ্য হেপী প্ৰিন্স, ৱেদাৰিং দ্য ষ্টৰ্ম ইন এৰছামা, আ হাউচ ইজ নট আ হোম। এই টোটেল 4টা তোমালোকৰ চেপ্টাৰ আহিব মোমেণ্টছ কিতাপখনৰ পৰা। আশা কৰিছোঁ এই ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিলে। গ্ৰামাৰ হওক বা চেপ্টাৰ হওক বা পয়েম হওক বা মোমেণ্টছৰ যি ছাপ্লিমেণ্টাৰী ৰিডাৰ হওক, যিকোনো পৰা কোনোবা এটা এক্সপ্লেনেশ্যন যদি লাগে তেন্তে কমেণ্ট কৰি আমাক জনাব পাৰিব। আমি অতি শীঘ্ৰে সেই ভিডিঅ'টো লৈ আহিম। যদি এই ভিডিঅ'ৰ ইনফৰমেশ্যনটো ভাল লাগিল, ভিডিঅ'টো এটা লাইক দিব, চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। এক্সামৰ প্ৰিপাৰেশ্যনৰ কাৰণে অল দ্য বেষ্ট। চি ইউ ইন দ্য নেক্সট ভিডিঅ'।